সঁচাকৈ আজিৰ দিনটো খুব আনন্দৰ আৰু এক ঐতিহাসিক আৰু অতি গুৰুত্বপূৰ্ণ দিন এইকাৰণেই যে বিপুল ৰাইজৰ যি সমৰ্থন আমি পূৰ্বতে কৈছিলোঁ যে বিজেপি প্ৰতি জনসাধাৰণৰ যি শ্ৰদ্ধা আছে যি ধৰণৰ মৰম আছে আৰু প্ৰকৃততে বিজেপি দলটোৱেও চৰকাৰ অহাৰ পাছত যেনেকৈ কাম কৰিলে বা বিশেষকৈ যোৱা টাৰ্মটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেকৈ সমগ্ৰ অসমতে উন্নয়নৰ জোৱাৰ বোৱালে আৰু প্ৰতি জাতি জনগোষ্ঠীৰ সমমৰ্যাদাৰে কাম কৰিবৰ কাৰণে তেওঁলোকক স্বীকৃতি দিলে এইবিলাকেই তেওঁলোকৰ হৃদয় স্পৰ্শ কৰিছে আৰু তেওঁলোকে কেতিয়াও বিজেপিৰ মনৰ পৰা কেতিয়াও তেওঁলোকে আঁতৰাই দিব নোৱাৰিলে আৰু সেইকাৰণে এবাৰ বিজেপিত আপোনালোকে ইমান বিপুল ভোটত জয়ী আজি নাজিৰাত 50,000 ব্যৱধানত জয়ী হোৱাটো এটা ঐতিহাসিক আজি ডিমৌ সমষ্টিটো প্ৰায় 40,000 এনেকুৱা ধৰণৰ আজি চৰাইদেউ জিলাত দুটা গতিকে এইবিলাকেই হৈছে উন্নয়ন আৰু জনগণৰ বিজেপিৰ প্ৰতি থকা আন্তৰিকতা আৰু শ্ৰদ্ধা আৰু তেওঁলোকক যে উন্নয়ন লাগে পৰিৱৰ্তন লাগে ইয়াৰ যোগেদি এইটোৱে বিচাৰে আজি বিজেপি শূন্য এখন এবাৰ এছেম্বলি ৰাইজে দেখিব পাব গতিকে কাৰণ বিজেপি অসমৰ ৰাইজে বিচৰাই নাই মানে শাসকীয় পক্ষতে সকলোকে বিচাৰিছে আৰু প্ৰায় তাৰ সফল হৈছে এইটো মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে আগতে যে শিৱসাগৰত আমি আশা কৰিছিলোঁ জিকিম বুলি কিন্তু আমি যথেষ্ট শিৱসাগৰবাসীয়ে ৰাইজেও ভোট প্ৰদান কৰিছে আমাৰ প্ৰাৰ্থীক কিন্তু আমি অলপ ভোটত পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছে বা এতিয়ালৈকে শেষ ৰাউণ্ডটো বাকী আছেই গতিকেলৈ আমি ভাবোঁ আমাৰ ৰাইজ যথেষ্ট পূৰ্বতকৈ ভোট বাঢ়িছে শিৱসাগৰত ভোট বাঢ়িছে পূৰ্বতকৈ বাঢ়িছে আৰু আজি আমি ভাবোঁ যে শিৱসাগৰবাসী ৰাইজেও আগন্তুক দিনত ইয়াতেও বিজেপি আমি প্ৰতিষ্ঠা কৰিব লাগিব তাৰ কাৰণে এতিয়াৰ পৰাই কাম কৰিব লাগিব গতিকেলৈ আমি উন্নয়ন যিহেতু মুখ্যমন্ত্ৰী সকলোকে সমানে উন্নয়ন আগবঢ়াই নিব এইখন ঐতিহাসিক জিলা বুৰঞ্জী প্ৰসিদ্ধ জিলা আৰু সমষ্টিটো বিশেষকৈ ইয়াক উন্নয়ন কৰাটো সকলোৰে দায়িত্ব আছে আৰু আমিও নতুনকৈ ৰাজ্যসভাৰ সাংসদ হিচাপে এইখন অবিভক্ত জিলাৰ পৰাই যেতিয়া আছোঁ আমিও নিশ্চয় চাম এইখিনি ক্ষেত্ৰত গতিকেলৈ ৰাইজক মই ইমানখিনি আজি আমাৰ প্ৰাৰ্থীক মৰম কৰিছে শিৱসাগৰত বাকী তিনিটা সমষ্টিৰ ভোটদাতালৈ আমি ধন্যবাদ জনালোঁ প্ৰাৰ্থী দুজন জয়ী হৈছে ময়ূৰ বৰগোহাঁই আৰু সুশান্ত বৰগোহাঁই আন্তৰিক শুভেচ্ছা আছে কাম কৰক ৰাইজৰ লগত থাকি আৰু নিজৰ সমষ্টিৰ প্ৰতি অধিক গুৰুত্ব দিয়ক যিখিনি জ্বলন্ত সমস্যা আছে সেইখিনি সমাধান কৰিবৰ কাৰণে অন্যহাতে জাতি জনগোষ্ঠী অসমখন আমি যেনেধৰণে বিচাৰোঁ মুখ্যমন্ত্ৰী মহোদয়ে যেনেকৈ বিচাৰিছে 5খন ৰাজ্যৰ ভিতৰত আমি অসমখন নিব লাগে তাৰ কাৰণে আমি কঠোৰ অলপ পৰিশ্ৰম কৰিব লাগিব সেই দিনটোত যাতে আমি আজি তাৰিখতে সংকল্প লওঁ মই তাকে